ডিসেম্বৰত সম্প্ৰসাৰণ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ 7 ডিসেম্বৰত হিমন্ত বিশ্ব শৰ্মাৰ 15 দিনে মন্ত্ৰীসভা বৰ্ধিত হৈ 19 জনীয়া হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ 7 ডিসেম্বৰত হিমন্ত বিশ্ব শৰ্মাৰ বহু চৰ্চিত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব আৰু ইতিমধ্যে মন্ত্ৰীসভা সম্প্ৰসাৰণতে অন্তিম অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে আৰু হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ যেহেতু 3 দিনীয়া ভ্ৰমণসূচীলৈ দিল্লীত বাহৰ পাতি আছে আৰু দিল্লীতে কেন্দ্ৰীয় নেতৃত্বৰ সৈতে নতুন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ পেলাই আলোচনা কৰি আছিল আৰু শেষত আলোচনাতে অনুমোদন জনাইছে কেন্দ্ৰীয় নেতৃত্বই আৰু ইতিমধ্যে আজি চূড়ান্ত হ'ব যে হিমন্ত বিশ্ব শৰ্মাৰ নতুন মন্ত্ৰীসভাত কোন কেইগৰাকী নতুন মুখ দেখিবলৈ পোৱা যাব। কিন্তু যিটো বহুল চৰ্চিত বিষয় আছিল যে উজনিৰ পৰা এজন, নামনিৰ পৰা এজন আৰু বৰাকৰ পৰা এজনে নতুনকৈ মন্ত্ৰীসভাত স্থান লাভ কৰিব আৰু হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এটা কথা নিশ্চিতভাৱে জানিবলৈ দিছে যে বৰাকৰ পৰা সৰ্বাধিক দুজনে এইবাৰ মন্ত্ৰীসভাত স্থান লাভ কৰিব পাৰে। পিছে কোন কেইজন লোকৰ ভাগ্য উদয় হ'ব, কোন কেইজন নতুন বিধায়কৰ ভাগ্য উদয় হ'ব, কোনে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰিবলৈ সক্ষম হ'ব, সেয়া আজি চূড়ান্ত হ'ব। কিয়নো আজি মহাৰাষ্ট্ৰত নতুন চৰকাৰৰ শপত গ্ৰহণ হ'ব আৰু নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হৈ হিমন্ত বিশ্ব শৰ্মা যিহেতু মহাৰাষ্ট্ৰলৈ যাব আৰু মহাৰাষ্ট্ৰতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ সৈতে এক বৈঠকত মিলিত হ'ব। তাতেই চূড়ান্ত হ'ব অসমৰ কোন কোন নতুন বিধায়কক হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান দিব। বিশেষকৈ চৰ্চিত লাভ কৰিছিল যে কৃষ্ণেন্দু পাল বৰাকৰ পৰা এবাৰ মন্ত্ৰীসভাত আসন লাভ কৰিব। ঠিক সমান্তৰালভাৱে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই মন্ত্ৰীসভাত স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। সমান্তৰালভাৱে হিমন্ত বিশ্ব শৰ্মাৰ একান্ত অনুগত বিধায়ক সুশান্ত বৰগোহাঁই তেওঁ এবাৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ঠিক সমান্তৰালভাৱে আন এগৰাকী জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনেও এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। সেইফালৰ পৰা চাবলৈ গ'লে যদি 4গৰাকী নতুন বিধায়কক মন্ত্ৰিত্বৰ সোৱাদ দিয়ে, মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰোৱায়, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ যি মন্ত্ৰীসভাৰ তালিকা আছে সেই মন্ত্ৰীসভাই পূৰ্ণাংগ ৰূপ পাব। অৰ্থাৎ 15 জনীয়া মন্ত্ৰীসভাৰ পৰা 19 জনীয়া পূৰ্ণাংগ মন্ত্ৰীসভা গঠন কৰিব পাৰে। এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ যি কিছু মন্তব্য আছে সেই মন্তব্য আমি আগবঢ়াইছোঁ। বহুতে মোক সোধে ছাৰ কেবিনেট এক্সপানশ্যন কেতিয়া হ'ব? অহা 7 তাৰিখে দিনৰ 12 বজাত অসম মন্ত্ৰীসভাৰ এটা ক্ষুদ্ৰ সম্প্ৰসাৰণ কৰা হ'ব আৰু ডিটেইলছ অহা কালি বা পৰহি আপোনালোকে পাব। 7 তাৰিখে 12 বজাত আমাৰ মন্ত্ৰীসভাৰ এটা সৰু সম্প্ৰসাৰণ এটা কৰা হ'ব। এজন হ'বনে, দুজন হ'বনে, তিনিজন হ'ব, সেইটো অহাকালি মই দিল্লীত কথা পাতিম, তেতিয়া মই গম পাম। মন্ত্ৰীসভাত বৰাকৰ পৰা স্থান পাব পাৰে নেকি? ডেফিনেটলি স্থান পাব বৰাকৰ। এজনে পায় নে দুজনে পায় তাৰ কাৰণে অসমখনটো এখনেই আৰু গতিকে অসমৰ পৰাই হ'ব। কিন্তু তথাপিতো এতিয়া কেইজন হ'ব অহাকালি মই মহাৰাষ্ট্ৰত যাওঁতে তাতে মই নাড্ডাজী আৰু অমিত শ্বাহজীক লগ পাম। তেতিয়া সেই অলপ 2 মিনিটতে বহি পেলাই অনুমোদনটো ল'ব লাগিব। কিন্তু মোৰ ফালৰ পৰা মই চিঠিখন দি দিছোঁ। বহুতে মোক সোধে ছাৰ কেবিনেট খবৰৰ বাবে যোগাযোগ কৰক 7099901730 লগতে